মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 3 আৰু পাঠ নম্বৰ হৈছে 2। পাঠটোৰ নাম কি? বান্দৰ আৰু টুকুৰা চৰাই। এইখন এখন ধুনীয়া গল্প হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, পঢ়ো আহা। এইখন আমি পঢ়িম। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহুতো টুকুৰা চৰাইয়ে বাহ সাজি বাস কৰিছিল। এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকিনকৈ এজাক বৰষুণ আহিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ল'লে। লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল, লগতে ফেৰফেৰীয়া বতাহো বলিছিল। বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল। সিহঁত ঠাণ্ডাত ঠকঠককৈ কঁপিবলৈ ধৰিলে। বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। তাৰে এটা চৰাইয়ে বান্দৰজাকক লাহেকৈ ক'লে, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছো চোৱা। চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল। সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকখেকাইছিল আৰু বৰষুণ জাক এৰালৈ বাট চাই থাকিল। বৰষুণ জাক এৰাৰ লগে লগেই দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল। সিহঁতে চৰাইৰ বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে, হেৰৌ, নাভাঙিবি নাভাঙিবি। চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱেতো বাঁহ সাজিব নাজানে। তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল। তোমালোকে এইখন নিজে বানান কৰি পঢ়িবা। এতিয়া তোমালোকে 1 নম্বৰটো চোৱা। আলোচনা কৰোঁ আৰু লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। ক নম্বৰ, টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে টুকুৰা চৰাইবোৰে এজোপা নাৰিকল গছত বাঁহ সাজি আছিল। তাৰপিছত খ নম্বৰ, বান্দৰজাক বাগিচালৈ কি বিচাৰি আহিছিল? তোমালোকে লিখিবা যে বান্দৰজাক বাগিচালৈ আহাৰ বিচাৰি আহিছিল। তাৰপিছত গ নম্বৰ, বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল? যে কিনকিনকৈ বৰষুণ আহিছিল, সেইকাৰণে বান্দৰজাকে গছৰ তলত আশ্ৰয় লৈছিল। তাৰপিছত ঘ নম্বৰ, ঠাণ্ডাত ঠকঠককৈ কোনে কঁপিছিল? মানে ঠাণ্ডাত ঠকঠককৈ বান্দৰবোৰে কঁপিছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ এনেকৈ লিখিবা। এতিয়া তোমালোকে 2 নম্বৰটো চোৱা কি কৈছে, উত্তৰ কোৱা আৰু লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। হেৰৌ, নাভাঙিবি নাভাঙিবি। চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱেতো বাঁহ সাজিব নাজানে। ক নম্বৰ কি কৈছে, কথাষাৰ কোনে কাক কৈছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কথাষাৰ মানে বয়সীয়াল বান্দৰটোৱে আন বান্দৰবোৰক কৈছিল। তাৰপিছত খ নম্বৰ, সিহঁতে কিয় ঘৰ নাসাজে বাৰু? ইয়াৰ উত্তৰ কি হ'ব? সিহঁতে মানে ঘৰ সাজিব নাজানে। তাৰপিছত গ নম্বৰ, বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ নাসাজে? ইয়াৰ উত্তৰ কি হ'ব? বান্দৰৰ বাহিৰে আৰু কোনে কোনে গৰু ছাগলী ভেড়া ঘোঁৰা এইবোৰো মানে বাঁহ সাজিব নোৱাৰে। এতিয়া তোমালোকে 3 নম্বৰটো চোৱা কি কৈছে, তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। কি কৈছে, বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। তোমালোকেও আমাৰ দৰে বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছো চোৱা। এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক কি কৰিছিল? মানে খং কৰিছিল। তোমালোকে ক নম্বৰটোত শুদ্ধ চিন দিবা। এতিয়া তোমালোকে 4 নম্বৰটো চোৱা কি কৈছে, ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাও আহা। তোমালোকে এইবিলাক শব্দৰে এই খালী ঠাইবিলাক মানে পূৰণ কৰিব লাগিব। প্ৰথমে তোমালোকে ক নম্বৰটো চোৱা কি কৈছে, দেখ কৈ বৰষুণ আহিছিল। কি হ'ব? ইয়াত হ'ব কিনকিনকৈ বৰষুণ আহিছিল। তাৰপিছত খ নম্বৰ,
বান্দৰজাক বৰষুণত তিতি দেশ হৈছিল। বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল। তাৰপিছত গ নম্বৰ সিহঁত ঠাণ্ডাত দেশকৈ কঁপিবলৈ ধৰিছিল। সিহঁত ঠাণ্ডাত মানে ঠককৈ কঁপিবলৈ ধৰিছিল। ঘ নম্বৰ কেইটামান বান্দৰে মনৰ ভিতৰত মানে গুজৰি গুমৰি আছিল। তাৰপিছত ঙ নম্বৰ সিহঁতে চৰাইৰ বাঁহবোৰ মানে টানি আজৰি ভাঙিবলৈ খুজিছিল। প্ৰথম ছ নম্বৰ দুটামান বান্দৰে দাঁত নিকটাই মানে খেকখেকাই আছিল। তোমালোকে এইবোৰ এনেকৈ লিখিবা। এতিয়া তোমালোকে 5 নম্বৰটো চোৱা। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। এনেদৰে আগতে হৈ যোৱা, থকা, খোৱা, কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। তোমালোকে পাঠৰ পৰা বিচাৰি এইবোৰ এনেকৈ লিখিবা। কি কৰিছিল, তাৰপিছত আহিছিল, কি লাগিছিল, তাৰপিছত খুজিছিল, বলিছিল আৰু খাইছিল। মানে এইবিলাক আগতে হৈ গৈছে। কৰিছিল, আহিছিল, মানে খুজিছিল। এতিয়া তোমালোকে 6 নম্বৰটো চোৱা। তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত শুদ্ধ চিনটো দিয়া। তোমালোকে প্ৰথমে ইয়াত চোৱা, এইটো হৈছে কি এজোপা। তোমালোকে এইটোত মানে শুদ্ধ চিন দিবা। তাৰপিছত এজাক, তোমালোকে এইটোত শুদ্ধ চিন দিবা। তাৰপিছত চৰাইবোৰ মানে বহুতো চৰাই, তোমালোকে ইয়াত শুদ্ধ চিন দিবা। মানে এটা হ'লে তোমালোকে এইটো ঘৰত শুদ্ধ চিন দিবা আৰু এটাতকৈ বেছি হ'লে তোমালোকে এইটো ঘৰত শুদ্ধ চিন দিবা। এতিয়া তোমালোকে 7 নম্বৰটো চোৱা। কি কৈছে? বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল। তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা? তোমালোকে প্ৰথমে ক নম্বৰটো চোৱা। তোমাৰ ককা দেউতাৰ বেমাৰ হৈ বিচনাত পৰি আছে। আমি দুখ কৰিম আৰু কি যতন ল'ম? আমি ককা দেউতাৰ যতন ল'ম। তাৰপিছত খ নম্বৰ তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে। কি সমনীয়া? সমনীয়া মানে হৈছে বন্ধু। মানে তোমাৰ বন্ধু যদি খেলত জয়ী হয় কি কৰিবা? আমি আনন্দ কৰিম। তাৰপিছত গ নম্বৰ তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটি মানে বাঁহৰ পৰা সৰি পৰিছে। মানে তোমাৰ সন্মুখত যদি মানে চৰাইৰ পোৱালি এটা সৰি পৰে তেনেহ'লে কি কৰিবা? আমি দুখ কৰিম। তাৰপিছত ঘ নম্বৰ টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হ'লে বান্দৰকেইটা কি ক'লাহেঁতেন? মানে আমি বান্দৰবোৰক কি ক'লোহেঁতেন? যে আমি ইমান কষ্ট কৰি বাঁহবোৰ বনাইছোঁ, তোমালোকে এইবোৰ মানে ভাঙি নিদিবা। তাৰপিছত প্ৰকল্প ক নম্বৰ কি কৈছে? কোনবোৰ চৰাইয়ে নিজৰ বাঁহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো সহজ। মানে কোনবিলাক চৰাইয়ে মানে নিজৰ বাঁহ নিজে সাজিব পাৰে? মানে কপৌ চৰাই, তাৰপিছত পাৰ চৰাই, তাৰপিছত আৰু কি কাউৰী, বগলী, এইবিলাক চৰাইয়ে নিজৰ বাঁহ নিজে সাজিব পাৰে। তাৰপিছত খ নম্বৰ বিভিন্ন চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা। তোমালোকে বিভিন্ন চৰাইৰ মানে বাঁহৰ ছবি সংগ্ৰহ কৰি এখন কি এলবাম প্ৰস্তুত কৰিবা। এইটো তোমালোকে নিজে কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 3য় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।